নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল অৱশেষত দমনীয় প্ৰদৰ্শনেৰে বাংলাদেশক হৰুৱাই চতুৰ্থ দিনতে চেন্নাই টেষ্ট মেচখন ভাৰতে জিকিবলৈ সক্ষম হ'ল ভিডিঅ' মই খেলখন জিকাৰ লগে লগে মই প্ৰস্তুত কৰা নাছিলো কাৰণ আজি গৰম কেনেকুৱা জানে গৰম একেদিন কেনেকুৱা আৰু লগতে মোৰ অলপ কফ বহি গৈছে ডিঙিত গতিকে মাতটো অলপ বেলেগ আপোনালোকে পাব পাৰে সেইটো কাৰণে হয়তো মই অলপ দেৰিকৈ আজি প্ৰস্তুত কৰিবলগীয়া হ'ল গৰমৰ লগতে এইবিলাক হৈ থকাৰ কাৰণে অলপ স্বাস্থ্যৰ কাৰণে অলপ দেৰিকৈ ভিডিঅ'টো দিছোঁ যি কি নহওক খেলখন ক'বলৈ গ'লে দমনীয় ভাৰতৰ ফালৰ পৰা দমনমূলক প্ৰদৰ্শন দেখিবলৈ পোৱা গ'ল বাংলাদেশৰ ফাইট এজন দুজন প্লেয়াৰে দেখুৱাইছিলে কিন্তু টিম হিচাপে বাংলাদেশ টিমটো কিন্তু ভাৰতৰ আগত তিষ্ঠিব নোৱাৰে ভাৰতীয় টিমটো টিম হিচাপে ভাল খেলিছে এজ এ টিম মানে ইণ্ডিয়ান যিটো টিম এজ এ টিম টেষ্ট টিমটো কিন্তু বহুত বেছি শক্তিশালী বাকী এদিনীয়া হওক বা টি-20টো বা চেম্পিয়নে হৈছিলে সিহঁতীয়া সময়ত যি কি নহওক টেষ্ট টিমটো যেনেকুৱা টিম কিন্তু টি-20 আৰু এদিনীয়াতকৈ কিন্তু টেষ্ট টিমটোহে ইণ্ডিয়াৰ বেছি শক্তিশালী যদি আপোনালোকে চাবলৈ যায় বেটাৰৰ পৰা বলাৰলৈ সকলোৱে কিন্তু নিজৰ ৰোলবিলাক ভালদৰে প্লে কৰিব পাৰে গতিকে টেষ্টত ভাৰতৰ সেইটো কাৰণে আগৰ পৰা আমি দেখিবলৈ পাইছোঁ যে একেৰাহে WTC ফাইনেল দুবাৰকৈ এতিয়া খেলিলে দুখন ফাইনেল হৈছে দুইখনেই ভাৰতে খেলিছে জিকা নাই বেলেগ কথা ফাইনেল কিন্তু চেম্পিয়ন হ'ব পৰা নাই টেষ্টৰ কিন্তু ফাইনেলখনত হাৰিছে কিন্তু তথাপিতো দুইবাৰে কিন্তু ভাৰতেই ফাইনেল খেলিছে গতিকে এইবাৰ আকৌ খেলিব সেইটো খাটাং কথা কাৰণ এইখনটো টেষ্ট সিৰিজ এইটোতো জিকিবই কোনো কথাই নাই বাংলাদেশ ইয়াৰ পাছৰখনো হাৰিব গতিকে অষ্ট্ৰেলিয়া আৰু ইণ্ডিয়াৰ মাজত হোৱা সম্ভাৱনা প্ৰকট কৰা হৈছিল যে ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ মাজতে হ'ব WTC ফাইনেল গতিকে আশা কৰিব পাৰোঁ আমি আকৌ এবাৰ আৰু ইম্পৰ্টেণ্ট সিৰিজ আছিলে এইটো আৰু সেইটো সিৰিজৰ আৰম্ভণি কিন্তু সুন্দৰভাৱে হৈছে পাকিস্তানক হৰুৱাই আহিছিলে বাংলাদেশে কিন্তু পাকিস্তান বেলেগ এটা বস্তু হয় আৰু ভাৰতো বেলেগ এটা বস্তু হয় পাকিস্তানৰ এৰূপে বেলেগ গতিকে এই খেলখনৰ যদি আপোনালোকে চাই আজি 234 ৰানত অল উইকেট হৈ গ'ল বাংলাদেশ টিমটো আমাৰ অশ্বিনে 6টা জাদেজাই 3টা সৰ্বাধিক উইকেট বাকী তেওঁলোকৰ চান্তোৱে 82 আৰু সাদমানে 35 বাদে এনেকুৱা বিশেষ একো ৰান নাই গতিকে ইণ্ডিয়া 376 ৰান কৰিছিলে প্ৰথমতে অশ্বিন আৰু জাদেজা বচালে সেইখন খেল গতিকে ইমানখিনি উইকেট যোৱাৰ পাছতো প্ৰথম ইনিংছত আপোনালোকে অশ্বিন আৰু জাদেজাৰ পৰাক্ৰম দেখিবলৈ পাইছিলে বেটিং পৰাক্ৰম দেন বাংলাদেশ 149ত অল উইকেট হৈ পৰিছিলে গতিকে 149ত অল উইকেট হৈ পৰা সেইকণতে খেলখন তেওঁলোক হাৰিলে গতিকে 287 তাৰ পাছত কৰিলে 500 ওপৰৰ টাৰ্গেট আৰু 234 ৰানত অল উইকেট গতিকে 280 ৰান এটা বিশাল ৰানেৰে সৈতে ভাৰতে জিকিলে আৰু 1-0 লিড বৰ্তমান সময়ত ভাৰতৰ হাতত আছে মেন অফ দ্য মেচ হৈছে এইখন খেলত ৰবিচন্দ্ৰন অশ্বিন কাৰণ বেটিং বলিং সকলো ফালে বেটিঙতো 100 মাৰিছে আৰু 6টা উইকেট লৈছে অলপ কথা গতিকে লেজেণ্ড অলৰাউণ্ডাৰ আৰু আমাৰ ভাগ্য যে তেনেকুৱা এজন অলৰাউণ্ডাৰ আমাৰ হাতত আছে আমাৰ ইণ্ডিয়ান টিমত আছে টেষ্ট টিমটোত আছে তেনেকুৱা এজন টেষ্ট প্লেয়াৰ আছে গতিকে অশ্বিনৰ কথাই বেলেগ এদিনীয়া বা টি-20 ফৰ্মেটটোৰ কথা বেলেগ হয় কিন্তু টেষ্ট বুলি ক'লেও বেলেগ এটা হয় টেষ্টৰ যিসকল প্লেয়াৰ হয় তেওঁলোকৰ কথা বেলেগ হয় গতিকে টেষ্ট খেলাটো বেলেগ ধৈৰ্যৰ খেল টি-20 এদিনীয়াত অশ্বিনৰ আমি ইমান বৰ বিশেষ আমি দেখিবলৈ নাপাইছিলোঁ কিন্তু অশ্বিনৰ আচল কেৰিয়াৰৰ যদি আমি কথা ক'বলৈ যাওঁ আচল কেৰিয়াৰটো কিন্তু ৰেড বলতহে দেখিবলৈ পোৱা যায় অশ্বিনৰ আচল সফলতাখিনি কিন্তু টেষ্টতহে দেখিবলৈ পোৱা যায় গতিকে মেইন কথাটো হ'ল অশ্বিনে জিকালে নেক্সটখনত খেলতো হয়তো প্লেইং 11 ভাৰতৰ একেই থাকিব একো সাল সলনি হয়তো নহ'ব আৰু সকলোৱেতো ভালেই খেলিছে আকাশদ্বীপেও বেয়া বলিং কৰা নাছিলে বুমৰাহ সিৰাজে অ'কে কৰিছে বুমৰাহে ভাল বলিঙে কৰিছিলে ইয়াৰ আগৰ ইনিংছটো আৰু ভাল কৰিছিলে অশ্বিন জাদেজাইতো উইকেট লৈছে গতিকে চাবলৈ গ'লে বেটাৰৰ ফালৰ পৰা শুভমান গিলেও 100 মাৰিছিলে পণ্টে 100 মাৰিলে অশ্বিনে মাৰিলে জাদেজাই মাৰিলে বাকী KL ৰাহুলৰ অলপ ৰানটো কম হৈছিলে প্ৰথম ইনিংছত ছেকেণ্ড ইনিংছত অ'কে ঠিকেই দেখা গ'ল বাহিৰ কৰিবলগীয়া ইমানো দেখা নাই সৰফৰাজৰ কথা তথাপিতো ভাবি চাব পাৰে কিন্তু যি কি নহওক ইমানো একেবাৰে ছেকেণ্ড ইনিংছটো ভালেই খেলিলে অকণমান ইমানো বেয়া কৰা নাই বাকী ৰোহিত আৰু বিৰাটৰ অলপ বেয়া হৈছে আৰু যি কি নহওক এইটো ইমান আমি আশা কৰিম কাৰণ ৰোহিত আৰু বিৰাটক দুখ ধৰিব নোৱাৰি কাৰণ ডাঙৰ প্লেয়াৰ যেতিয়া তেতিয়া ডাঙৰ ইনিংছ খেলি দিয়ে যি কি নহওক এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ ধন্যবাদ